বিহুৰ পিছত এবাৰ সৰুসজাই ষ্টেডিয়ামত হ'ব আন এক বৃহৎ অনুষ্ঠান। 20 নৱেম্বৰত 8,000 নাচনীয়ে একেলগে ঝুমুৰ পৰিৱেশন কৰিব। ৰাজ্যৰ 100খন চাহ বাগিচাৰ শিল্পীয়ে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত। সংবাদমেলযোগে এই কথা সদৰি কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানটোৱে হয়তো স্থান পাব গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত। এইবাৰ আমি অসমৰ 800খন চাহ বাগিচাৰ পৰা কম বেছি পৰিমাণে ক'ৰবাত 100 হ'ব, ক'ৰবাত 80 হ'ব, ক'ৰবাত 120 হ'ব। আমি 8,000 নাচনীৰে গুৱাহাটীৰ সৰুসজাইত আমি এটা ঝুমুৰৰ প্ৰদৰ্শন কৰিব খুজিছোঁ। আৰু তাৰ কাৰণে আমাৰ গানটো ৰেকৰ্ড হৈ গ'ল। আমি দুই এদিনতে আপোনালোকক শুনাম। ভিডিঅ' ৰেকৰ্ড হৈ গ'ল। জিলা আয়ুক্তসকলৰ সন্মিলনীত বিহুৰ সময়ত আমাৰ যিখিনি ক'ৰবাত কম হৈছিল, বেছি হৈছিল, যিখিনি আমি শিকিছিলোঁ, জানিছিলোঁ, তাৰ ওপৰৰ পুৰণা অভিজ্ঞতা লৈ আমি 20 নৱেম্বৰত গুৱাহাটীত আমি 8,000 নাচনী আৰু বাদ্যযন্ত্ৰী আৰু আন যিসকল ঝুমুৰৰ কাৰণে প্ৰয়োজনীয় তেখেতসকলক লৈ আমি ইয়াত এটা ঝুমুৰৰ খুব সুন্দৰ এটা প্ৰদৰ্শন এটা কৰাৰ বাবেও আমি সিদ্ধান্ত লৈছোঁ। তাৰ বিষয়েও জিলা আয়ুক্তসকলৰ সন্মিলনীত আমি দীঘলীয়াকৈ আলোচনা কৰোঁ। ৰেকৰ্ডৰ লগত লিংক কৰা নাই, প্ৰদৰ্শন হ'ব, কিন্তু তাৰ মাজত কিবা গিনিজত এনেকুৱা ৰেকৰ্ড আছে নেকি আমি এক্সামিন কৰি ল'ম। হয়তো 2-4টা ৰেকৰ্ড হৈ যাব, কিন্তু বৰ্তমান ৰেকৰ্ড শব্দটোতকৈও সমূহীয়া প্ৰদৰ্শনটো আমি বেছি গুৰুত্ব দিছোঁ যে 8,000 ঝুমুৰ শিল্পীৰে আমি ইয়াতে এটা প্ৰদৰ্শন কৰিম, যাতে ঝুমুৰৰ লোকপ্ৰিয়তা আৰু সাৰ্বজনীনতাটো বৃদ্ধি পায় আৰু ঝুমুৰ শিল্পীসকলেও তেওঁলোকে এটা যাতে প্ৰেৰণা পায়।